এতিয়া আমি ৰজাবাৰী পাইছোঁহি, ইয়াতো চাৰ্চত আহিছোঁ। কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ। From Romans chapter 5 verse 8. I repeat, Romans chapter 5 verse 8. But God demonstrates His own love towards us, in that while we were still sinners, Christ died for us. Amen. From Das, it is Academic Dean, Baptist Theological College, Dhanaji. The word of God will be brought to us by Mr. Sampath Das, who is the Academic Dean of Baptist Theological College, Dhanaji. আর তেখেতে বার্তার আগতে আমি নিজেকে প্রস্তুত করো, আমি খ্ৰীষ্টমাছ কেৰল আৰু এই কেৰল গাব আমাৰ অসমীয়া কেৰল সংগীতৰ লগত গাবলৈ অনুৰোধ কৰিছোঁ। আমি সকলোৱে খ্ৰীষ্টমাছ কেৰল গাম আৰু তাৰপিছত আমি আজিৰ বাৰ্তা তেখেতক শুনিবলৈ পাম।
স্বৰ্গনিবাসী সৃষ্টিকৰ্তা মহান ঈশ্বৰ, ধন্যবাদ দিছোঁ এই পবিত্ৰ দিন সময় দান কৰাৰ কাৰণে। যাতে তোমাৰ বাক্য পবিত্ৰ আত্মাৰ যোগেদি আহিব, সহায় কৰা আমাৰ সকলোকে তোমাৰ নিগুত বাক্য বুজিবৰ কাৰণে, জানিবৰ কাৰণে, আৰু এই বাক্যবিলাক আমাৰ আত্মিক জীৱনত ব্যৱহাৰ কৰিবৰ কাৰণে সকলোকে তোমাৰ পবিত্ৰ আত্মা উদগাত আশীৰ্বাদ কৰক। গৰু প্ৰাৰ্থনা সেইবিলাক নশ্বৰতীয় যীশুখ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। আমি যেতিয়া ৰোমিয়া পত্ৰ আমি চাওঁ, ৰোমিয়া পত্ৰ বৰ ধুনীয়া পত্ৰ, আৰু আমি জানো যে ৰোমিয়া পত্ৰ পাচনি পৌলে তেওঁ 57 খ্ৰীষ্টাব্দত এই পত্ৰ তেওঁ ৰোমত থকা বিশ্বাসীবিলাকক লিখিছিলে। আৰু তেওঁ যেতিয়া এই পত্ৰখন লিখিছিলে, ৰোমিয়া পত্ৰখন, তেওঁ আচলতে তেওঁ কৰিন্থ নগৰত, চিটি অফ কৰিন্থ, সেই কৰিন্থ নগৰত তেওঁ আছিলে। আৰু তাৰ পৰাই তেওঁ এই ধুনীয়া পত্ৰ তেওঁ লিখিছিলে। অৱশ্যে নতুন নিয়মত বেছি পত্ৰ বা পুস্তক পাচনি পৌলে লিখিছে, তাৰে অন্যতম আমি দেখিছোঁ ৰোমিয়া পত্ৰ। আৰু যেতিয়া আমি ৰোমিয়া পত্ৰ আমি অধ্যয়ন কৰোঁ, আমি যেতিয়া এই পত্ৰখন আমি ষ্টাডি কৰোঁ, আমি ইভালুৱেট কৰিব বিচাৰোঁ, আমি দেখিম যে ৰোমিয়া পত্ৰ আটাইতকৈ হাই থিঅ'লজি বা বৰ বেছি থিঅ'লজিটো ইয়াতে সোমাই আছে। সেইকাৰণে পৌলে বিভিন্ন পত্ৰ লিখিছে, তাৰে যিটো এটা অন্যতম হাই থিঅ'লজি বুলি কোৱা হয়, সেইটো আমি ৰোমিয়া পত্ৰ আমি পাওঁ। আৰু এই ৰোমিয়া পত্ৰ যেতিয়া আমি চাওঁ, ইয়াত বিভিন্ন কথাবিলাক সন্নিৱিষ্ট আছে। আৰু যেতিয়া আমি ইয়াতে 5 অধ্যায় আমি চাওঁ, 5 অধ্যায়তো আমি দুটা বিষয় আমি ইয়াত পাওঁ। ৰোমিয়া 5 অধ্যায় আমি যেতিয়া অধ্যয়ন কৰোঁ, আমি ইয়াত দুটা বিষয় পাওঁ। প্ৰথম বিষয়টো আমি যদি চাওঁ, 1 পদৰ পৰা 7 পদ। মেৰি খ্ৰীষ্টমাছ। মই পৰিস্মিতা বৰা। হয়, মই মোৰ এটা ইউটিউব চেনেল আছে। হয় হয়, মই তাৰ বাবে আহিলোঁ ইয়ালৈ, অলপ কভাৰেজ লওঁ বুলি। হয়, এই চাৰ্চ মানে কেতিয়াৰ পৰা চলি আছে বাৰু? এই চাৰ্চটো আপোনাৰ এতিয়া 100 বছৰ পাৰ হৈ গ'ল। 100 বছৰ পাৰ হৈ গ'ল? 100 বছৰ পাৰ হৈ গ'ল। আচ্ছা, মানে ইয়াত আপোনালোকৰ প্ৰতি দেওবাৰে বা তেনেকুৱা ধৰণত প্ৰাৰ্থনা সভা হয় নে? হয় হয় হয়, আমাৰ ইয়াত এভৰি চানডে প্ৰতি দেওবাৰে আপোনাৰ 10টা বজাৰ পৰা উপাসনা হয়, ইয়াত ৱৰ্শ্বিপ হয়। হয় হয়, আচ্ছা। আজিতো চাগে দিনজোৰাই আছে কাৰ্যসূচী? হয় হয়, আজিটো আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ জন্মৰ দিন হয়। তেওঁ এই ধৰালৈ আহিছিলে চৰগ এৰি পিনে, সকলো সুখ এৰি আমাৰ পাপ অপৰাধৰ কাৰণে তেওঁ আমাক মুক্তি দিবলৈ আহিছিলে, তেওঁ এই ধৰালৈ। হয় হয়, গতিকে আজি দিনজোৰা উদযাপন হ'ব। হয় হয় হয়, দিনজোৰা উদযাপন হৈ আছে। এয়া আমাৰ ৱৰ্শ্বিপ চলি আছে। আমাৰ প্ৰিচাৰে প্ৰিচ কৰি আছে খ্ৰীষ্টমাছৰ ওপৰত। কি মানে খ্ৰীষ্টমাছৰ কি মূল বিষয় সেয়া কৈ আছে, তেওঁ জনাই আছে। ভিতৰত ৱৰ্শ্বিপ হৈ আছে। আৰু এয়া আমি এই সৰু ট্ৰেক্স বিলাই আছো, মানে যি প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে জনাবলৈ আমি সৰু ট্ৰেক্স বিলাই আছো। অ'কে, এইটো এটা মানে খুব ভাল হয়, ভাল দিন। মানে এইটো আমাৰ কাৰণে এটা ইমান ভাল দিন যে তেওঁ এই ধৰালৈ আহিছিলে, কেৱল আমাক ড্ৰেছ আপ কৰাবলৈ নহয়, কেৱল আমি ইয়াত হেপিনেছ, মানে ধৰি লওক ৱৰ্ল্ডলি যোনবিলাক মানে হেপিনেছ বিলাক থাকে ন, এনজয়মেন্ট বিলাক, সেইটোৰ পৰাও আমাক মুক্তি, সেইটো আমাক ফিল কৰাবলৈ অহা নাছিলে। কিন্তু তেওঁ আমাক সেই পাপ অপৰাধৰ পৰা যি মুক্তি যি কোনেও দিব নোৱাৰে, সেইটো দিবলৈ তেওঁ আজি এই ধৰালে গোহালি ঘৰত জন্ম লৈছিলে, এটা সৰু গোহালি ঘৰত জন্ম লৈছিলে। কিয়নো আমাৰ যোনটো স্পিৰিচুৱেল, মানে যোনটো স্পিৰিট আছে, সেইটো যেতিয়া মই আগৰ পৰা কৈ দিব বিচাৰিছো, আদম আৰু হাৱাই যেতিয়া পাপ কৰিছিলে এডেন গাৰ্ডেনত, তেতিয়া যি ঈশ্বৰৰ মহিমা আছিলে তাৰ পৰা আমাৰ স্পিৰিটটো এৰাই গৈছিলে, ভাঙি গৈছিলে। আৰু তাক আমাক ৰিকনচাইল কৰিবলৈ, আকৌ পুনৰ মানে পবিত্ৰতাত আমাক আনিবলৈ মানুহ জাতিক, তেওঁ সেই ক্ৰুচত বলিদান হবলৈ আজিৰ পৰাই তেওঁ যাত্ৰা কৰিছিলে এই পৃথিৱীলৈ আহি। আৰু সেই তেওঁ আমাৰ পাপ অপৰাধৰ কাৰণে সেই গোহালি ঘৰত জন্ম ললে আজি। সেইবাবে আজি আমাৰ কাৰণে খুব এটা মানে কাপোৰ কানি পিন্ধি আমি হেপিনেছটো মানে দেখাবলৈ অহা নাই, কিন্তু আমি স্পিৰিচুৱেলি মানে কিমান আমি মানে ষ্ট্ৰং হৈছো, আজিৰ দিনতে মানে সেই উদযাপন কৰিবলৈ আহিছো। ঠিক আছে, আপুনি মানে চাৰ্চত কিবা
হেৰিত জড়িত আছে নেকি? হয়, মই এই চাৰ্চৰ মেম্বাৰ হয়। হয়, ইয়াত আমাৰ বহুত কেইটি বিভাগ আছে। হয়। ওমেন্স ছ'চাইটি আছে, ইউথ ছ'চাইটি আছে, আচ্ছা। আৰু ইয়াত আমাৰ বহুত কেইটা বিভাগ লৈ এই চাৰ্চটো জড়িত হৈ আছে। প্ৰত্যেক বিভাগৰে বেলেগ বেলেগ কাম আছে। ইউথে বিলাকক এনকাৰেজ কৰে, আৰু মহিলা বিভাগে মহিলা বিভাগক এনকাৰেজ কৰে। স্পিৰিচুৱেলি কেনেকা গ্ৰ' কৰিব লাগে সেয়া মানুহক শিকায়, আৰু প্ৰত্যেক দেওবাৰে ইয়াত সেই তেনেকা বিভাগত মানে উপাসনাবোৰ হৈ থাকে। আচ্ছা, মই এইখিনি কথা আজিহে গম পাইছো দেই। হয়, মানে ইয়াত মানে আপোনাৰ এই প্ৰত্যেক দেওবাৰে মানে সেই ইউথ বিলাকৰ যিবিলাক ডেকা চাম বিলাক আছে, তেওঁলোকে সেই ডেকা চামক লৈ পিনে ৱৰশ্বিপ কৰে। ইয়াত ঈশ্বৰৰ প্ৰতি মানে কেনেকা মনটো বান্ধি ৰাখিব লাগে সেই তাক মানে শিকায় ডেকা চামে। হয়। কাৰণ আজিকালিতো আপোনালোকে জানে ইমান ৱৰ্ল্ডলি দুনিয়া মানে পৃথিৱী হৈ গৈছে ন, তো মানে আমি মানে ইউথ বিলাকে কেনেকা মানে ইউথ বিলাকক মানে বান্ধি ৰাখিব লাগে স্পিৰিচুৱেলি মানে পবিত্ৰতাটো কেনেকে বজাই ৰাখিব লাগে, সেই তেনেকে মানে মানুহ হিচাপেতো আমি সদায় মানে ইফালে সিফালে আমাৰ মনটো গুচি যায়, হয় নে? কিন্তু এজন আমাক লাগে যিজনে আমাক স্পিৰিচুৱেলি ষ্ট্ৰং ৰাখিব পাৰে, সেইজন হ'ল যীশু খ্ৰীষ্ট। হয়। তেনেকৈ আমাৰ ইয়াত চাৰ্চৰ বিভাগবোৰ আছে। আচ্ছা। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াত আছে, আমাৰ ইয়াত কোয়াৰ গ্ৰুপো আছে। কোয়াৰ গ্ৰুপ মানে তেওঁলোকে পাৰ্টছত গান গায়, আৰু সেই বিভাগো ইয়াত আপোনালোকে পাব। তেওঁলোকে মানে প্ৰতিটো পাৰ্টছত গান গায়, আপোনাৰ সোপ্ৰানো, বেছ, অল্টো আৰু টেনাৰ, এনেকা মানে তেওঁলোকে এটা দল ইয়াতে আছে। আপোনালোকে মানে যদি ইচ্ছা কৰে অকমান আগতে তেওঁলোকে এটি গান প্ৰেজেন্ট কৰি গ'ল। আচ্ছা। আৰু ইয়াৰ আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আছে, এই চাৰ্চৰ এখন স্কুলো আছে আমাৰ, খ্ৰীষ্টিয়ান মেমৰিয়েল স্কুল বুলি। আপোনালোকে এই অকমান আগত এই চাৰ্চৰ এই ৰাস্তাটোত গ'লে, মৰিয়ানী ৰোডটোত গ'লে পাব। আৰু তাৰে আমি আৰু এটা ভাল বিষয় আছে যে তাৰে আমি এটা জুবিলি উদযাপন কৰিব গৈ আছো, মানে 100 years চেলিব্ৰেচন কৰিব গৈ আছো। কেতিয়া হ'ব? এইটো আপোনাৰ জানুৱাৰী 6 তাৰিখে হ'ব। নিশ্চয় মই সেইটো ল'বলৈ চেষ্টা কৰিম। হয়, এই খ্ৰীষ্টমাছৰ লগতে আমাৰ ডাবল মানে চেলিব্ৰেচন হয়, আৰু আমিও বহুত সুখী মানে আপোনালোকে আহিছে যে ইয়াত। থেংক ইউ so much। আৰু আমাৰ ইয়াত আৰু মানে খ্ৰীষ্টমাছত আমাৰ ফিষ্ট হয়, কিন্তু এইবাৰ আমাৰ ফিষ্টটো মানে হোৱা নাই, 26ত হ'ব। আৰু আমিও এইবাৰ মানে পাতো নাপাতোকৈ তেনেকা পাতা হৈছে খ্ৰীষ্টমাছটো। আচ্ছা, ঠিক আছে। আপোনাক লগ পাই খুব ভাল লাগিলে। আপুনি বহুত মোৰো আপোনাক লগ পাই ভাল লাগিলে। থেংক ইউ so much। থেংক ইউ। ময়ো আপোনাৰ কাৰণে প্ৰেয়াৰত থাকিম। থেংক ইউ। প্ৰেয়াৰত থাকিম দেই। মেৰী খ্ৰীষ্টমাছ, হেপী নিউ ইয়েৰ। গড ব্লেছ ইউ। Thank you so much। থেংক ইউ দেই। এতিয়া আমি ৰজাবাৰীৰ বেপ্টিষ্ট চাৰ্চৰ পৰা ওলালোঁ। খুবেই ভাল লাগিলে আজি, মানে খুব সুন্দৰ এটা সময় অতিবাহিত কৰিলোঁ। তেওঁলোকৰ পৰা বহুতখিনি কথা জানিলোঁ। গতিকে এতিয়া আমাৰ যাত্ৰা আৰু প্ৰায় সামৰিছোঁ আৰু এইবেলাৰ বাবে। তেনেহ'লে এতিয়া আজিৰ আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে মোক জনাব, আৰু আপোনালোকে কোন ঠাইৰ পৰা মোৰ চেনেলটো চাই আছে মোক সেয়াও জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।